নগাঁৱত আজি কেইবাটাও কাৰ্যসূচীত অংশ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কামপুৰত শৈশৱৰ স্মৃতি বিজড়িত কপিলীৰ নৱনিৰ্মিত দলং উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰি নষ্টালজিক হৈ উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। এই দলঙৰ ওপৰতে ককা দেউতা নাতি আৰু হাতী শীৰ্ষক বোলছবিখনৰ এটি জনপ্ৰিয় গীতৰ শ্বুটিং হৈছিল, যিটো গীতত এটি শিশুৰ চৰিত্ৰত অভিনয় কৰিছিল এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই দলংখন নতুনকৈ নিৰ্মাণ কৰি আজি ৰাইজলৈ উচৰ্গা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কামপুৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল এই দলংখন পুনৰ নিৰ্মাণ কৰাটো। পূৰ্বতে অত্যন্ত ঠেক আছিল দলংখন। এতিয়া আহল বহলকৈ নিৰ্মাণ কৰাৰ পাছত অঞ্চলটোৰ ৰাইজে লাভ কৰিব যথেষ্ট সকাহ। দলংখন পুনৰ নিৰ্মাণ কৰাক লৈ আনন্দিত কামপুৰৰ ৰাইজ। হাজাৰ হাজাৰ লোকে অভিবাদন জনালে মুখ্যমন্ত্ৰীক। হাতীৰ পিঠিত উঠিও পূৰ্বৰ স্মৃতি ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাউথ নাছিলে মই নিজে বহিছিলো আৰু কামপুৰত এটা বিশেষ ঘটনা। প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছিলোঁ তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে। হাতীটো যেতিয়া চলিলে তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে আহি হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুদৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে। সেই মুহূৰ্তত মই সৰু আছিলোঁ, হাতীৰ পৰা পৰি যাব লাগিছিল, কিন্তু যেনে তেনে মই হাতীটো ধৰি থাকিলোঁ আৰু এসময়ত মাউতে হাতীটোক কণ্ট্ৰল কৰিলে। তাৰপিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিপ বৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ, বাঁহ এডাল লগত গাঁঠি দিম, তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব। গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা। আৰু তেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ। যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে, মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই। এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিলে। আজি মনত পৰি গ'ল। মই ইয়াতে প্ৰায় 30 দিন আছিলোঁ। গীতটোৰ শ্বুটিং প্ৰায় 7 দিন লাগিছিলে। 7 দিনতকৈ তেতিয়া চিনেমা একদম লগে লগে নহৈছিল। আজি মাত্ৰ এটা শ্বট, কালি এটা শ্বট খুব শ্ল' মোশ্যনত হৈছিলে। ইয়াতে বাকীসকল আছিলে নগাঁৱত, মই কিন্তু কামপুৰতে আছিলোঁ। মইনা আছিলে, মোৰ ডাঙৰ মইনাটো প্ৰাঞ্জল শইকীয়াই কৰিছিলে, সৰু মইনাটো মই আছিলোঁ। আচল যিটো গোটেই চিনেমাখনৰ আটাইতকৈ যিটো হিট গান আছিলে সেইটো সময়ত 1, 2, 3, 4। আজি কামপুৰত এতিয়াতো উন্নয়নৰ বতাহ বলিছে। আজি অসমমালা ৰাস্তা, ৰেলৰ অভাৰব্ৰিজ, এইখন দলং। মই ভাবোঁ যে কামপুৰৰ পৰিৱেশটো অকস্মাতে বহুত ডাঙৰ কৰি পৰিৱৰ্তন আহিব। এইখন পদপদ হৈ থাকিব আৰু আমি মেইন দলংখনত গাড়ী অহা যোৱা কৰিব আৰু এইখন কামপুৰৰ ৰাইজৰ কাৰণে পদপদ হৈ থাকিব। গধূলি ইভিনিং ৱাক কৰিব আহিব পাৰিব। এটা ভাল পৰিৱেশ এটা ইয়াত পাব।